নমস্কাৰ পুনৰ কেইটামান গুৰুত্বপূৰ্ণ কথালৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বেংকৰ লেনদেনসমূহ যেনে কোনোবাই যদি ঋণ লৈ থৈছে সেই ঋণ ঘূৰাই দিব লাগিব নে নালাগে, মৰেটৰিয়াম পাব নেকি? চৰকাৰী তথ্য অনুসৰি এই বানপানীত 19টা ৰেভিনিউ চাৰ্কল এফেক্টেড হৈছে। গাঁও হিচাপে ইয়াতে 1131খন গাঁও বুলি উল্লেখ কৰিছে। ইয়াতে মুঠ জনসংখ্যা আছিল 9,96,066জন ব্যক্তি। 1131খন গাঁৱত চৰকাৰে 185টা ৰিলিফ কেম্প দিছে। তাতে বৰ্তমানেও 67,697গৰাকী বানাক্ৰান্ত ব্যক্তিয়ে আশ্ৰয় লৈ আছে। চৰকাৰী তথ্য অনুসৰি 71গৰাকী ব্যক্তি এই প্ৰলয়ংকাৰী বানত আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, অৰ্থাৎ তেওঁলোকে নিজৰ প্ৰাণ বচাব নোৱাৰিলে আৰু এগৰাকী ব্যক্তি এতিয়াও নিখোজ হৈ আছে। এতিয়া আহোঁ মূল কথালৈ। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা অনুসৰি শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ প্ৰতিটো অৰুণোদয় হিতাধিকাৰী পৰিয়াললৈ 2,500 টকাকৈ অহা 1 আগষ্টত মোকলাই দিব। দ্বিতীয়তে প্ৰত্যেকটো বানাক্ৰান্ত পৰিয়াললৈ 15,000কৈ টকা এককালীন সাহায্য হিচাপে তৎকালীনভাৱে আগবঢ়াব। ইয়াৰ ইতিমধ্যে লিষ্ট বনোৱা হৈ গৈছে। নিৰ্দিষ্ট ধনৰাশি বেংক একাউণ্টৰ জৰিয়তে ভুক্তভোগী পৰিয়ালে লাভ কৰিব। তৃতীয়তে ফেচবুক লাইভৰ জৰিয়তে বেংকৰ ঋণ সম্বন্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁ নিজে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ লগত আলোচনা কৰি তেওঁৰ পৰামৰ্শ মতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। তেখেতৰ পৰামৰ্শ মতেই ষ্টেট লেভেল বেংকিং কমিটি অৰ্থাৎ SLBCৰ বিষয়ববীয়াসকলৰ লগত তেওঁ এখন বিশেষ বৈঠক আহ্বান কৰিছিল। SLBCৰ কৰ্মকৰ্তাসকলে জনোৱা মতে যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত 3.18 লাখ এক্টিভ বেংক একাউণ্ট আছে আৰু বৰ্তমান আউটষ্টেণ্ডিং লোনৰ পৰিমাণ হৈছে 11,400 কোটি টকা। ইয়াতে কৃষকৰ ঋণ আছে, মহিলাসকলৰ আত্মসহায়ক গোটৰ ঋণ আছে, ক্ষুদ্ৰ উদ্যোগৰ ঋণ আছে আৰু পাৰ্চনেল লোন, হাউচিং লোন, কাৰ লোন ইত্যাদিও সোমাই আছে। চৰকাৰ আৰু বিভিন্ন বেংকৰ কৰ্মচাৰীসকলৰ লগত হোৱা আলোচনা অনুসৰি যিসকল ব্যক্তিৰ বেংকত ঋণ আছিল তেওঁলোকৰ বাবে এখন সকাহমূলক আঁচনি প্ৰস্তুত কৰি উলিয়াইছে। কিন্তু এটা কথা মনত ৰাখিব, যিসকল প্ৰকৃততে বানত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকেহে এই আঁচনিখনৰ লাভ উঠাব পাৰিব। কাৰণ এটা স্পেচিয়েল টীমে ৰিভিউ কৰিব, যিসকলে ঋণ লৈ থোৱা আছে ফিজিকেলি ৰিভিউ কৰাৰ পিছতহে ডিচিশ্যন ল'ব সেই মানুহঘৰক এই আঁচনিখনৰ অন্তৰ্ভুক্ত কৰিব পৰা যাবনে নাযায়। সেইবাবে চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, যোৰহাট যিসকল লোকে প্ৰকৃততে বানত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকেহে এই আঁচনিখনৰ বাবে অপেক্ষা কৰিব। নহ'লে যিসকল বানত ক্ষতিগ্ৰস্ত হোৱা নাই, তেওঁলোকৰ ঘৰত বানপানী উঠা নাই বা তেওঁলোকৰ অঞ্চলত বানপানী হোৱা নাই, তেনে লোকে ৰেগুলাৰ আগতে যেনেকৈ গোটৰ বা ঋণৰ কিস্তি দি আছিল সেই হিচাপে কিস্তি দি যাওক। বহুতেই হয়তো আপোনালোকে কোৱা শুনি আছে চাগে, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত বেংকে এই স্পেচিয়েল সুবিধাবোৰ দিছে বুলি। কিন্তু আপোনালোকে সেই কথাবোৰ শুনি যদি আপোনালোকৰ অঞ্চলত পানী হোৱা নাই তেনেহ'লে লোনৰ কিস্তিবোৰ নিদিয়াকৈ নাথাকিব। নহ'লে যেতিয়া বেংকৰ মানুহ আপোনালোকৰ ঘৰলৈ গৈ চাব যে আপোনালোকৰ ঘৰত দেখোন পানী উঠা নাই, আপোনালোকৰ বানপানীয়ে কোনো ক্ষয় ক্ষতি কৰা নাই, তেনেহ'লে আপোনালোকক সেই আঁচনিৰ অন্তৰ্ভুক্ত নকৰিব। ফলত আপোনালোকৰ কি হ'ব, চিভিল বেয়া হৈ পৰিব। ইয়াতে আৰু এটা কথা মন কৰিব, যিসকলৰ বেংক একাউণ্ট ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট হোল্ডাৰ হৈ আছে তেওঁলোকেহে এই সুবিধা পাব, NPA একাউণ্ট হোল্ডাৰসকলে নাপায়। এতিয়া আহোঁ এই আঁচনিখনে কি সুবিধা প্ৰদান কৰিছে। প্ৰথমে যিসকলৰ এডুকেশ্যন লোন আছিল, কাৰ লোন আছিল, হাউচিং লোন আছিল তেওঁলোকে 6 মাহৰ বাবে মৰেটৰিয়াম পাব। অৰ্থাৎ 6 মাহলৈকেও যদি তেওঁলোকে কোনো কিস্তি জমা দিব নোৱাৰে তেওঁলোকৰ ঋণৰ ক্ষেত্ৰত চক্ৰবৃদ্ধি সুত নালাগে। কিন্তু ইয়াৰ মাজতে এটা কথা কৈ থওঁ, এইটো ভুল নকৰিব যে এই 6 মাহটো যে সকাহ দিছে সেইটো কাৰণে আপোনালোকে সেই 6 মাহৰ লোনটো নিদিলে নহ'ব। কিন্তু আপোনালোকৰ যদি লোনটো 3 বছৰ আৰু দিবলৈ আছিলে তেতিয়াহ'লে আপোনালোকে এই 6 মাহ যে নিদিয়াকৈ থাকিলে 3 বছৰ 6 মাহ
দিবগৈ লাগিব অৰ্থাৎ মাজতে নিদিয়া ছমাহটো আপুনি শেষত দি দিব লাগিব ইয়াৰ উপৰিও আৰু এটা সুবিধা দিছে আপোনাৰ এই ছমাহ যোৱাৰ পিছতো যদি যিটো আপোনাৰ লোনৰ কিস্তি আছিল তাৰ পৰিমাণটো বহুত বেছি হৈছে আপোনাৰ আৰ্থিক স্বাৱলম্বিতা এতিয়াও অহা নাই তেনেহ'লে আপুনি আৰু এবছৰ আগলৈ বঢ়াই লৈ লোনৰ কিস্তিৰ পৰিমাণটো কমাব পাৰে আকৌ এবাৰ কৈছোঁ এই সুবিধাটো কেৱল বানাক্ৰান্ত লোকসকলৰ বাবেহে প্ৰযোজ্য হ'ব আৰু এই মৰেটৰিয়াম বা সকাহমূলক আঁচনিখন কোন তাৰিখৰ পৰা ধৰিছে 19 জুলাই অৰ্থাৎ বানপানী হোৱাৰ দিনাৰ পৰাই এই আঁচনিখন প্ৰযোজ্য হ'ব বুলি ঘোষণা কৰিছে দ্বিতীয়তে যিসকলে আত্মসহায়ক গোটৰ পৰা লোন লৈ থৈছে বা কৃষি লোন লৈ থৈছে তেওঁলোকৰ বাবেও ছমাহৰ কাৰণে মৰেটৰিয়াম ঘোষণা কৰিছে ছমাহৰ বাবে তেওঁলোকে কোনো ধৰণৰ কিস্তিৰ পইচা সুতৰ পইচা ইত্যাদি দিব নালাগে ছমাহৰ পিছত তেওঁলোকে যেতিয়া লোন দিবলৈ পুনৰ আৰম্ভ কৰিব তেতিয়াও তেওঁলোকে লোনৰ পৰিমাণটো কমাব পাৰে অৰ্থাৎ তেওঁলোকৰ যদি 5 বছৰ বা 3 বছৰ বা 7 বছৰৰ বাবে তেওঁলোকৰ যেনিবা লোনটো লৈ থোৱা আছিল লোনৰ সময়টো পিছলৈ এবছৰৰ পৰা 2 বছৰ বঢ়াই লৈ তেওঁলোকে লোনৰ কিস্তিৰ পৰিমাণটো কমাব পাৰে অৰ্থাৎ তেওঁলোকৰ তেতিয়া দিবলৈ সুবিধা হ'ব পল্ট্ৰি ফিছাৰী পিগাৰী আৰু ডায়েটৰ বাবে যিসকলে লোন লৈ থৈছিল তেওঁলোকৰ ক্ষেত্ৰতো এই একেই আঁচনি প্ৰস্তুত কৰিছে তেওঁলোকেও ছমাহৰ বাবে মৰেটৰিয়াম পাব আৰু লগতে তেওঁলোকৰ যদি লোনৰ কিস্তি দিবলৈ অসুবিধা হয় তেনেহ'লে লোন পৰিশোধ কৰাৰ সময় 2 বছৰ পৰ্যন্ত বৃদ্ধি কৰি অৰ্থাৎ যদি 3 বছৰীয়া লোন আছিল তেনেহ'লে 5 বছৰ সময়ত পৰিশোধ কৰিম বুলি তেওঁলোকে লিখি লৈ লোনৰ কিস্তিৰ পৰিমাণটো কমাব পাৰে অৰ্থাৎ এতিয়া যদি প্ৰত্যেকটো কিস্তিত 2000 টকাকৈ দি আছিল তেনেহ'লে আগলৈ 2 বছৰ বঢ়াই দিয়াৰ ফলত তেওঁলোকৰ হয়তো 1200 বা 1500ৰ ভিতৰত তেওঁলোকৰ এতিয়াৰ কিস্তি দিব লগা হ'ব এতিয়াৰ মানে ছমাহৰ পিছত যিটো কিস্তি দিবলৈ আৰম্ভ কৰিব যিসকলে ক্ষুদ্ৰ আৰু লঘু উদ্যোগিক লোন লৈ থৈছে তেওঁলোকৰ বাবেও একেই আঁচনি প্ৰযোজ্য হ'ব তেওঁলোকেও ছমাহৰ বাবে মৰেটৰিয়াম পাব আৰু ছমাহৰ পিছৰ পৰা তেওঁলোকে যেতিয়া কিস্তি দিবলৈ আৰম্ভ কৰিব যদি তেওঁলোকৰ অসুবিধা হয় তেনেহ'লে পিছলৈ 3 পৰা 5 বছৰ পৰ্যন্ত সময়টো বঢ়াই লৈ তেতিয়া কিস্তিৰ পৰিমাণটো বা কিস্তিৰ এমাউণ্টটো কমাই ল'ব পাৰে অৰ্থাৎ তেওঁলোকে যেতিয়া সেইফালে সময়টো বঢ়াই ল'লে তেতিয়াহ'লে মাহেকীয়া কিস্তিৰ পৰিমাণটো কমি যাব তেওঁলোকৰ যিহেতু লোনৰ এমাউণ্টটো বহুত ডাঙৰ হয় সেইবাবে তেওঁলোকৰ বাবে সময় 3 পৰা 5 বছৰ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে বুলি ঘোষণা কৰিছে যিসকলে ইতিমধ্যে লোন লৈ থৈছে তেওঁলোকে বেংকৰ লগত কথা পাতি এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে যিসকলে নন বেংকিং ফাইনেন্সিয়েল কৰ্পোৰেশ্যনৰ পৰা লোন লোৱা আছে তেওঁলোকৰ বাবেও এই সুবিধাখিনি যাতে পাব পাৰে সেই বিষয়ে চৰকাৰে কথা পাতি সুবিধা কৰি দিব বুলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে ইয়াৰ পিছত যিসকলৰ সৰু সৰু দোকান আছিল অৰ্থাৎ ক্ষুদ্ৰ ৰিটেইল সেলাৰসকলৰ এই বানপানীয়ে যিহেতু দোকানবিলাক ভাঙি পেলালে গতিকে তেওঁলোকৰ যদিও আগতে বেংকত লোন আছিল তথাপিও তেওঁলোকে পুনৰ 10,000 টকাৰ লোন পাব পাৰে সেই দোকান পোহৰবোৰ পুনৰ নিৰ্মাণৰ বাবে বেংকে তেওঁলোকক পুনৰ 10,000 টকাৰ ঋণ দিব ইয়াৰ বাবে কোনো গ্যাৰাণ্টিৰ প্ৰয়োজন নহয় প্ৰিয় দৰ্শক চৰকাৰে কৰা ঘোষণা ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব